নিজৰ গিৰিয়েকক নিজৰ সাৰ্ভিস ৰিভলভাৰেৰে ৰিলেটলে গিৰিয়েকক নিজেই হত্যা কৰিছে। হাতত বেনৰ পোষ্টাৰ লৈ ৰাজপথেৰে এইদৰে মৃত্যুৰ ন্যায় বিচাৰি আগবাঢ়িল প্ৰতিবাদী জনতা। আৰক্ষীয়ে বাধা দিছে, কিন্তু আৰক্ষীৰ বেহুফালি ক্ষুব্ধিত প্ৰতিবাদকাৰীয়ে অব্যাহত ৰাখিলে প্ৰতিবাদৰ ধাৰা। প্ৰতিবাদকাৰীয়ে বন্ধ কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথ। এই প্ৰতিবাদৰ নেতৃত্ব ললে আৰছু, ৰাভা মহিলা পৰিষদ, RJC, ৰাভা গণমঞ্চৰ লগতে মুঠ 7টাকৈ সংগঠনে। প্ৰতিবাদৰ সময়তে সাংবাদিকৰ মুখামুখি হৈ প্ৰতিবাদকাৰীয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপন কৰিলে। প্ৰতিবাদকাৰীয়ে দাবী জনালে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰিব লাগে। যদিহে অনাগত দিনত জোনমণি ৰাভাৰ হত্যাৰ সৈতে জড়িত দোষীক কৰায়ত্ব নকৰে, তেনেহলে ইয়াতকৈও ভয়ানক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী জনতাই। এতিয়া দৃষ্টি নিবদ্ধ থাকিব চৰকাৰখনৰ ওপৰত। এই প্ৰতিবাদৰ পাছত চৰকাৰখনে কিবা ফলপ্ৰসূ সিদ্ধান্ত ল'ব নে নলয়, অথবা জনতাৰ দাবীৰ প্ৰতি সন্মান জনাই জনতাই বিচৰা ধৰণেৰে তদন্তৰ ক্ষেত্ৰত আগবাঢ়িব নে নাবাঢ়ে, সেয়া হ'ব লক্ষণীয়।